নমস্কাৰ সকলোলৈকে আহক আজি পনীৰৰ কাঠি ৰোল বনাওঁ। এটা বাটিত পনীৰ, দৈ, সোৱাদমতে নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, গৰম মছলা গুড়ি দি ভালকৈ সানি ল'ব। আনফালে এটা বাটিত আটা 2 কাপ ল'ব। তাত সোৱাদমতে নিমখ আৰু তেল দি জোখমতে পানী দি আটাখিনি ভালকৈ মঠি ল'ব। পেন এখন গৰম কৰি ল'ব আৰু গৰম হ'লে তাত ৰাইচ ব্ৰেন অইল দি খুন্দি লোৱা আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দি সানি লোৱা পনীৰখিনি দি কিছু সময় ভাজি তাত কাটি লোৱা পিঁয়াজ, বিলাহী আৰু কেপচিকামখিনি দি দিব আৰু দি পুনৰ 5 মিনিটমান সময় ভালকৈ লৰাই ভাজি গেছৰ জুই নুমুৱাই ৰাখিব। আনফালে আটাখিনি পুনৰ ভালকৈ মঠি ল'ব আৰু লাড়ু বনাই তাত আটা ছটিয়াই ৰুটিখন ভালকৈ বেলি ল'ব আৰু এতিয়া তাৱা গৰম কৰি তাত ৰাইচ ব্ৰেন অইল দি দিব আৰু ৰুটিখন দুইটা পিঠি ইলুটি সিলুটি কৰি ভাজি নমাই ৰাখিব আৰু ৰুটিৰ সমাজত বনাই লোৱা পনীৰৰ মিশ্ৰণ দি দিব আৰু তাত কেঁচা পিঁয়াজ আৰু টমেটো চচ দি ভালকৈ ৰোল বনাই ল'ব। এয়া পনীৰৰ কাঠি ৰোল ৰেডি। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিলোঁ, ধন্যবাদ।